স্ক্ৰীনত দেখা প্ৰশ্নটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 5 এই প্ৰশ্নটোৰ উত্তৰ কি আপোনালোকৰ কেইজনে কৰি উলিয়াইছিল উত্তৰটো কৰোঁতে ক্যালকুলেশন কৰিছিল চাওক এই প্ৰশ্নটোৰ উত্তৰ কৰোঁতে আমি বিশেষ একো কৰিবলগীয়া নাই কৈছে দ্বিঘাত সমীকৰণ 2x² - 5x + 6 = 0 ইয়াৰ সমাধান কেইটাৰ পূৰণফল কি হ'ব তাৰ মানে ইয়াৰ যি মূল আছে মূল দুটাৰ পূৰণফল কি হ'ব এই প্ৰশ্নটোত আমি বিশেষকৈ চাবলগীয়া বস্তুটো হ'ল যে এই যিটো সমীকৰণ দি আছে সেই সমীকৰণটো আমাৰ সাধাৰণ যিটো সমীকৰণৰ আৰ্হি ax² + bx + c = 0 এই আৰ্হিৰ লগত মিল আছে নে নাই ইয়াত নিশ্চয় মিল থাকিব এই মিলটো চাই লৈ আমি কি কৰিম সমাধানৰ কেইটাৰ পূৰণফল অৰ্থাৎ মূল দুটাৰ পূৰণফল দিয়া হৈছে মূল দুটাৰ পূৰণফল কি হয় c/a হয় ইয়াত c মানে হ'ল 6 a মানে হ'ল 2 গতিকে 6/2 = কি হ'ব 3 এই প্ৰশ্নটোৰ উত্তৰ হ'ব 3 তো এনে ধৰণে আপোনালোকে কৰিব লাগিব এই অংকটো ক্লাস 9 লেভেলৰ যদিও গ্ৰেড 4 এক্সামত এনেকুৱা প্ৰশ্ন দিব পাৰে কাৰণ আপোনালোকৰ যেহেতু ক্লাস 10 লৈকে ইয়াত পৰীক্ষা দিব পাৰে সেই কাৰণে এই প্ৰশ্নটো আপোনালোকৰ অহাৰ সম্ভাৱনা আছে